বৰপেটাৰ ঢকুৱা বিদ্যালয়ৰ উন্নয়নত বিধি পথালি দিয়াক লৈ প্ৰতিক্ৰিয়া। উন্নয়নত বাধা দিয়া চক্ৰৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ। হকে বিহকে অভিযোগ দি হাৰাশাস্তি কৰাৰ অভিযোগ। নিস্বাৰ্থ সিদ্ধিৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ উন্নয়নত বাধা নিদিবলৈ সকিয়নি। বৰপেটাত জিলাৰ ঢকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত এটা চক্ৰই বাধা পথালি দিয়াৰ অভিযোগে স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চক্ৰটোৰ এনে অটপালিত অতিষ্ঠ হৈ অৱশেষত স্থানীয় ৰাইজ ওলাই আহি ৰাজহুৱা কামৰ উন্নয়নত বাধা বিঘিনি নিদিবলৈ সকিয়নি প্ৰদান কৰে। উল্লেখ্য যে সমগ্ৰ শিক্ষা অসম আঁচনিৰ অধীনত বৰপেটাৰ ঢকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 3টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 48 লাখ টকা আবণ্টন দিয়ে। বৰপেটা সমগ্ৰ শিক্ষাৰ সংশ্লিষ্ট কনিষ্ঠ অভিযন্তা তথা বিভাগীয় নীতি নিৰ্দেশনা মতে ঠিকাদাৰে বিভাগীয় প্ৰাক্কলন অনুসৰি কাম সম্পাদন কৰি থকাৰ মাজতে এটা চক্ৰই কামটো বন্ধ কৰিবলৈ উঠি পৰি লাগে। স্থানীয় ৰাইজৰ তদাৰকত অভিযন্তা আৰু ঠিকাদাৰে মিলি বিদ্যালয়ৰ শ্ৰেণীকোঠা 3টাৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ মাজতে এটা চক্ৰই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী শামছুন নাহাৰ আৰু সমগ্ৰ শিক্ষাৰ অভিযন্তাক লক্ষ্য কৰি লৈ নানান অভিযোগ তুলি নিৰ্মীয়মান কামটোত বাধা পথালি দিয়াৰ লগতে সংশ্লিষ্ট পক্ষক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। চক্ৰটোৰ এনে কাৰ্যত অতিষ্ঠ হৈ চক্ৰটোৰ বিৰুদ্ধে সৰব হৈ পৰে স্থানীয় ৰাইজ। বিশেষকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাহুল আমিন, ঢকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তথা সমাজকৰ্মী বিল্লাল চৌধুৰী, শিক্ষক তথা সমাজকৰ্মী মইনুল হকৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শামছুন নাহাৰ আৰু স্থানীয় সচেতন লোকে তীব্ৰ ক্ষোভ ব্যক্ত কৰে। স্থানীয় এইসকল ব্যক্তিয়ে শ্ৰেণীকোঠা 3টাৰ নিৰ্মাণ কাৰ্য সঠিকভাৱে হোৱা বুলি মন্তব্য কৰে। লগতে উক্ত চক্ৰটোৱে নিজস্ব লাভৰ বাবে মিছা অভিযোগ দি হাৰাশাস্তি কৰি থকা বুলি মন্তব্য কৰে। ঢকুৱা হাইস্কুলৰ যিখিনি নতুন বিল্ডিঙৰ কাম চলি আছে, মই আজি আহি চাই মই নিজেই সন্তুষ্ট আৰু মিস্ত্ৰীকো মই প্ৰশংসা কৰিছোঁ আৰু সুধিলোঁ চিমেণ্ট বা মেটেৰিয়েলছবিলাক কেনেকুৱা হেৰি দিছে, কোম্পানীৰ বেয়া না ভাল। তেতিয়া ক'লে নাই, স্কুলৰ ষ্টাফে যিটো খুজিছে ঠিক সেই বস্তুটোৱে দিয়া হৈছে। তো পাৰ ইষ্টিমেট মতে কাম চলি আছে, আমি সকলোৱে চাই আছোঁ, ৰাইজেও চাই আছে, SMDCও চাই আছে, শিক্ষক শিক্ষয়িত্ৰীসকলেও চাই আছে। গতিকে তেওঁ অকলে ইয়াৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি বিভিন্ন চেনেলত নিউজ প্ৰচাৰ কৰি আছে। গতিকে এইবিলাক আমি লজ্জিত হৈছোঁ। গতিকে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। আমি শান্তি বিচাৰোঁ। আমাৰ অনুষ্ঠানৰ সুনাম আছে, আমাৰ অনুষ্ঠানৰ যথেষ্ট ৰিজাল্ট ভাল, এটা উন্নতৰ ফালে আগুৱাই গৈ আছে শিক্ষাৰ ক্ষেত্ৰত। কিন্তু এনেকুৱা খেলি মেলি কৰি তেওঁ এজন অধিবক্তা হৈ, এজন শিক্ষিত মানুহ হৈ এইটোতো ঠিক হোৱা নাই। এইটো আমাৰ এই অনুষ্ঠানৰ বিৰুদ্ধে ইমান প্ৰচাৰ তেওঁ কিয় কৰিব লগা হয়? গতিকে আমি লজ্জিত হৈছোঁ। গতিকে ইয়াৰ এটা ব্যৱস্থা নিশ্চয় প্ৰশাসনে কৰিব বুলি আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মই যেতিয়া ফল্ডিং কৰা হয় তেতিয়া মই নিজে চাইছোঁ, গাঁতবিলাক চাইছোঁ, ৰডবিলাক চাইছোঁ, সকলো ঠিকেই আছে। কিন্তু আচলতে মই ঠিকাদাৰৰ যিটো ইষ্টিমেট সেইটোতো নাজানো, কিন্তু বস্তুখিনি যে ভাল দিছে সেইটো মই নিজে স্বীকাৰ কৰিছোঁ। আৰু আজি মই প্ৰশংসা কৰিছোঁ মিস্ত্ৰীক আৰু ঠিকাদাৰক যে কামখিনি ধুনীয়াকৈ কৰা হৈছে। আৰু যিজন শ্বফিকুল এডভোকেট তেওঁ কমপ্লেইন কৰিছে, পাৰ ইষ্টিমেট হৈছে, পাৰ ইষ্টিমেট হৈছে, এছ পাৰ ইষ্টিমেট হৈছে। সি এইবিলাক তথ্য নোহোৱা কৰি মিছা অপবাদ দি আছে আমাক। আমি প্ৰশাসনক আপোনালোকৰ তৰফৰ পৰা প্ৰশাসনৰ ওচৰত তাৰ এটা ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাম। আমি খুব লজ্জিত। চবেই কৈছে, যেও আহিছিল চবেই কৈছে যে ঠিকে আছে আৰু কামখিনি চোৱাৰ কাৰণে মই ৰাইজকো মাতিছোঁ, SMDCকো মাতিছোঁ, মোৰ ষ্টাফৰ চবকে দৈনিক চাব দি আছোঁ। তেওঁলোকে কৈছে যে কামখিনি খুব ভালকৈ আছে, চলি আছে। বিভাগৰ মানুহেও চাই আছে, যেও চাই আছে আৰু চবেই কৈছে চিমেণ্ট ৰড এইবিলাক খুব ভাল ব্যৱহাৰ কৰিছে, এইখিনিয়ে কৈ আছে। এতিয়া এই সম্পৰ্কে ধৰক মোৰতো সিমান নলেজ নাই, মই ইঞ্জিনিয়াৰো নহয়, কিন্তু চবে কোৱা মতে কামখিনি ঠিক ঠাকে চলি আছে বুলি মই শুনি আছোঁ। আৰু যিজন ঠিকাদাৰ তেওঁ মাজে মাজে আহি চাই আছে কামবিলাক। আমি কৈছোঁ যে আপুনি কামবিলাক ভালকৈ কৰিব, যদি কিবা কমপ্লেইন হয় আমি কিন্তু কাম বন্ধ কৰি দিম, কিন্তু তেনেকুৱা কমপ্লেইন আমি পোৱা নাই। চবেই কৈছে কামখিনি ঠিকে চলি আছে। এতিয়া মই যিখিনি চাই আছোঁ তো মইতো জনামতে ভিত্তিহীন, তেওঁৰ যিখিনি কমপ্লেইন ভিত্তিহীন। তেওঁ মনে সজা হ'ব লাগিব এইবিলাক কথা। আৰু এজন মানুহে সঁচা কথা কয় না গোটেই মানুহখিনিয়ে সঁচা কথা ক'ব?
গোটেই ৰাইজ সন্তুষ্ট কামত, আমাৰ SMDC সন্তুষ্ট, আমাৰ টিচাৰ ষ্টাফ সন্তুষ্ট, ছাত্ৰ ছাত্ৰীসকলেও চাই আছে, ফূৰ্তি পাই আছে। গতিকে এজন মানুহে যদি বিপক্ষে যায় নিশ্চয় তেওঁৰ কিবা উদ্দেশ্য আছে, উদ্দেশ্য পূৰ্ণিত হ'ব। আৰু আমার বিরাট অত্যাচার করি আছে, খালি তানে আর শান্তি নেদে, এতে সব কি করে দেয়। আমার কথা এইখিনি, এখানে খালি একজনের ডিস্টার্বে পাইছো, আর কায়ও একে না, সবে কৈছে কামখিনি ভালেই হৈছে, ভালকে কৰি আছো, আহাৰ মতে আমি কাম কৰি আছো, খালি সিয়ে খালি ডিস্টার্ব দি আছে আমাক। আমি ষ্টিমতে কাম কৰি আছো। সেইখিনি সব একে দি আছো, ষ্টিমতে কাম কৰি আছো আমি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।